হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল অধিৱেশন আচলতে তৃতীয় দিনা নিশাও দেখা পাইছে জনসমুদ্ৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি পেলাই আচলতে বিলীন হৈছে ভক্তিৰ ৰসত পৰিৱেশটো কেমেৰাপাৰ্চনে দেখুৱাব ইতিমধ্যে মই কৈছোঁ এই বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া যি সমন্বয় ক্ষেত্ৰ আচলতে এক প্ৰকাৰ উদুলি মুদুলি পৰিৱেশৰ সৃষ্টি হৈছে নিশা পৰ্যন্ত আচলতে লোকাৰণ্য এক পৰিৱেশ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি পেলাই আচলতে এই অধিৱেশনত মূল যি অধিৱেশন ইয়াৰ অধিৱেশনত আচলতে অংশগ্ৰহণ কৰিছে আৰু আমি দেখুৱাইছোঁ পুৱাৰ পৰা আমি সমগ্ৰ পৰিৱেশ ND24 দৰ্শকক দেখুৱাইছোঁ যিহেতু আজি ভাগৱত ভ্ৰমণ ধৰ্মধ্বজা উত্তোলনৰ পিছতে আচলতে যিসমূহ কাৰ্যসূচী সেইসমূহ কাৰ্যসূচী ইতিমধ্যে প্ৰায়খিনিয়ে সমাপ্ত হৈছে তাৰ পিছতো আচলতে বহু আচলতে লোক ইয়াতে সমবেত হৈছে আৰু পৰিৱেশটো দেখুৱাইছোঁ আমি আছোঁ মূল যিখন তোৰণ সেই তোৰণৰ পৰা আমি দেখুৱাইছোঁ এক প্ৰকাৰ জনসমুদ্ৰ বুলি ক'লেও ভুল কোৱা নহ'ব কাৰণ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজ আহি পেলাই আচলতে ইয়াত যিহেতু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশনত অংশগ্ৰহণ কৰিছে আৰু আমি আগলৈ যাবলৈ চেষ্টা কৰিম যিহেতু এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি 94 সংখ্যক বাৰ্ষিক অধিৱেশন আৰু এই বাৰ্ষিক অধিৱেশনৰ লগতে আচলতে সংগতি থাকি যিসমূহ কাৰ্যসূচী সেই কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আচলতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা আচলতে ভকত বৈষ্ণৱসকল আহিছে আমি লোকসকলৰ কথা দিম বাইদেউ আপোনালোক ক'ৰ পৰা আহিছে আমি কুগালগুৰি কেনেকুৱা লাগিছে জনসমুদ্ৰত পৰিণত হৈছে ভালে লাগিছে ভালে কি ক'ব আচলতে জনসমুদ্ৰত পৰিণত হৈছে বৈষ্ণৱ পণ্ডিত সোণাৰাম বহুত ভাল লাগিছে ভগৱানৰ নামত যেতিয়া মানে অবাধ মানে অশেষ মানুহখিনি আহি আছে তেতিয়া বহুত ভাল লাগিছে আৰু এনেকৈ যাতে আমাৰ অসমখন বহুত আগবাঢ়ি যায় ধৰ্মৰ ক্ষেত্ৰতো প্ৰতি কৰ্মৰ ক্ষেত্ৰতো কিন্তু বহুত ভাল লাগিছে নিশ্চিতভাৱে পুনৰবাৰ পৰিৱেশটো দেখুৱাইছোঁ আমি ND24 দৰ্শকক এক প্ৰকাৰ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ আচলতে ভক্তপ্ৰাণ বা সেৱক সেৱিকাসকল আহি পেলাই আচলতে ইয়াতে অংশগ্ৰহণ কৰে যিহেতু 94 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি মূল অধিৱেশন এই মূল অধিৱেশনত আচলতে অংশগ্ৰহণ কৰিবলৈ এইদৰে জনসমুদ্ৰত পৰিণত হৈছে আৰু নিশাৰ পৰিৱেশ আমি দেখুৱাইছোঁ যিহেতু দিনৰ ভাগতো আচলতে যথেষ্ট লোকৰ সমাগম হৈছিলে যথেষ্ট ভক্তপ্ৰাণ ৰাইজৰ সমাগম হৈছিলে তাৰপিছত এয়া আচলতে নিশাৰ পৰিৱেশ নিশাও আচলতে বিভিন্ন প্ৰান্তৰ পৰা আচলতে সকল ভক্তপ্ৰাণ লোক আহি পেলাই আচলতে ইয়াত অংশগ্ৰহণ কৰিছে আৰু বহু আচলতে লোক দিনতে আচলতে তেওঁলোকে নিজ গৃহলৈ ৰাওনা হৈছে যদিও বৰ্তমান সময়তো আমি দেখিবলৈ পাইছোঁ যিহেতু যিসমূহ লোক এতিয়াও আছে বা যিসমূহ সেৱক সেৱিকা আছে বা বহু সেৱক সেৱিকা এতিয়াও তেওঁলোকে নিজ কৰ্তব্যত অগ্ৰসৰ হৈ আছে তাৰ সমান্তৰালভাৱে আমি পৰিৱেশটো দেখুৱাইছোঁ নামঘৰত ইতিমধ্যে প্ৰসংগ হৈ আছে যিহেতু প্ৰতিদিনে আচলতে 4 প্ৰসংগকৈ এই নামঘৰতে প্ৰসংগ হয় তাৰ পিছতো নিশা এইদৰে আচলতে লোক স্বতঃস্ফূৰ্তভাৱে আচলতে এইদৰে লোক ঠাণ্ডাৰ মাজতো এইদৰে আছে আমি পৰিৱেশটো দেখুৱাইছোঁ আমি লোকৰ লগতো কথা পাতিবলৈ যত্ন কৰিম লোক আছে বাইদেউ ক'ৰ পৰা আহিছে আপোনালোক আমি যোৰহাটৰে কি ক'ব আচলতে নিশা পৰ্যন্ত ইমান লোকৰ সমাগম বহুত ভাল লাগিছে আহি মানে দেখিয়ে ভাল লাগিছে মানুহৰ মাজত এয়াই পৰিৱেশ নিশা এয়া পৰিৱেশ আমি দেখুৱাইছোঁ সোণাৰাম চুতীয়া সমন্বয় খেলপথাৰৰ পৰিৱেশ আৰু যিসমূহ কাৰ্যসূচী আচলতে ইয়াতে আচলতে নামঘৰ আছে প্ৰতিষ্ঠা কৰিছে ইয়াতে 4 প্ৰসংগ হৈছে ইয়াতে আচলতে নামঘৰৰ বহু লোক আছে আচলতে আমি দেখুৱাইছোঁ কেমেৰাপাৰ্চনে দেখুৱাব ইয়াত যথেষ্ট লোকৰ সমাগম হৈছে বা নাটঘৰ আছে তাৰ কাষতে যি নাটঘৰ আছে তাতো যথেষ্ট লোকৰ সমাগম হৈছে আমি বহুত দূৰ দূৰণি ভক্তপ্ৰাণ আচলতে ৰাইজ আহিছে ক'ৰ পৰা আহিছে আপোনালোক আমি গোলাঘাট কি ক'ব যিহেতু এতিয়াও জনসমুদ্ৰত পৰিণত হৈছে ভাল লাগিছে সকলোগৰাকীয়ে কেৱল হৰিনামৰ ধ্বনি লোৱা পৰিলক্ষিত হৈছে আৰু পৰিৱেশটো দেখুৱাইছোঁ আমি যি মূল নামঘৰৰ ভাগৰ পৰিৱেশো আমি বাহিৰৰ পৰাই দেখুৱাবলৈ যত্ন কৰিম যিহেতু যথেষ্ট লোক আছে যিহেতু বৰ্তমান সময়লৈকে তেওঁলোকৰ 4 প্ৰসংগ হৈ গৈছে আপোনাৰ ওচৰলৈ আহিছোঁ বৰ্তমান নিশা পৰ্যন্ত জনসমুদ্ৰত পৰিণত হৈছে হয় যথেষ্ট ভাল লাগিছে আজি আপোনাৰ এই শংকৰদেৱ সংঘৰ তৃতীয় ৰজনী ইয়াত আমাৰ যথেষ্টখিনি ভকত বৈষ্ণৱৰ সমাগম ঘটিছে আমি যোৰহাটবাসী হিচাপে যথেষ্ট গৌৰৱান্বিত যিহেতু দিনৰ ভাগতো আমি দেখিছিলোঁ ভাগৱত ভ্ৰমণ কৰোঁতে যথেষ্ট লোকৰ সমাগম আছিলে তাৰ পিছৰ কাৰ্যসূচীসমূহতো আছিলে নিশা পৰ্যন্ত কিন্তু এই শীতকো নেওচি যথেষ্ট লোকৰ ভক্তপ্ৰাণ লোক আচলতে ইয়াত হয় সদৌ গোটেই মানে অসমজুৰি ভক্তপ্ৰাণ ৰাইজ আমাৰ এই যোৰহাট জিলালৈ যি অধিৱেশন হৈছে 94 সংখ্যক অধিৱেশনলৈ আহিছে যথেষ্ট সংখ্যক মানে ভকত বৈষ্ণৱ ইয়াত উপস্থিত হৈছে সকলো আমি যোৰহাটবাসী হিচাপে আমি যথেষ্ট গৌৰৱান্বিত
আচলতে নামঘৰৰ কাষতে আচলতে নাটঘৰ আছে ইয়াতে সমূহ নাটসমূহ আচলতে ইয়াতে উপস্থাপন কৰা হৈছে আৰু বহু লোক ঠিক আছে হাৰংগক আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ কেইবাগৰাকীও যিহেতু সাংবাদিক বৰ্তমানে উপস্থিত আছে এই মুহূৰ্তত সংযুক্ত হৈছোঁ প্ৰিয়ংকা সেনাপতিৰ সৈতে প্ৰিয়ংকা এইবাৰ আপোনাৰ কাষলৈ গৈছোঁ আপুনি বৰ্তমান কোন ঠাইত উপস্থিত আছে এৰালতলী পথাৰৰ এই মুহূৰ্তত আপোনাৰ কাষলৈ গৈছোঁ হয় শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিন আৰু আজিৰ দিনটোত কেইবাটাও মূল কাৰ্যসূচী দিনৰ ভাগতে অনুষ্ঠিত হ'ল আৰু মই বৰ্তমান শিবিৰত উপস্থিত আছোঁ আৰু এইবাৰ যিহেতু যোৰহাট জিলাৰ ৰাতিৰ্থত অনুষ্ঠিত হ'ল এই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আজি তৃতীয়টো দিন আৰু ২০০ শিবিৰ এইবাৰ নিৰ্মাণ কৰা হৈছিল ৰাজ্যৰ লগতে বহিৰাজ্যৰ ভকত বৈষ্ণৱ আই মাতৃৰ বাবে আৰু মই এটা শিবিৰত উপস্থিত আছোঁ মোৰ সহযোগে দেখুৱাইছে এয়া তিনিচুকীয়া জিলা শাখাৰ শিবিৰৰ ভকত বৈষ্ণৱ আই মাতৃসকল এই শিবিৰটো প্ৰায় ১৫০০ পৰা ২০০০ ভকত বৈষ্ণৱ আই মাতৃ আছিল আৰু মই পোনে পোনে এতিয়া নিশাৰ পৰিৱেশ দেখুৱাইছোঁ এনেদৰে হৰিনামৰ ধ্বনিত মুখৰিত হোৱা পৰিলক্ষিত হৈছে মই এনেদৰে দৰ্শকক হৰিনামৰ মাজলৈ লৈ গৈছোঁ Amaro
যোৰহাটৰ পৰিৱেশ ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয়ংকা সেনাপতিক আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ